আসসালামু আলাইকুম এভৰিৱান কি খবৰ আপোনালোকৰ আলহামদুলিল্লাহ মোৰ খবৰ বহুত ভাল আজি আপোনালোকৰ কাৰণে আৰু এখন লাঞ্চ থালি লৈ আহিছোঁ তো আজিৰ থালিখনত আছিল ভেট ফুলৰ ঠাৰি ভাজি লগতে মাছ এপিচ ভাজি আৰু কাচকলৰ সৈতে ডাঙৰ মাছৰ জোল ভাত আৰু কেঁচা জলকীয়া লগতে নেমু তো ব্লগ কেনেকৈ বনালোঁ চাই লওঁ এয়া প্ৰথমতে ভেট ফুলৰ ঠাৰিখিনি মই বাছি ল'লোঁ আৰু এয়া লৈ লৈছোঁ কমন কাৰ্প মাছ তাতে এবাৰ নিমখ আৰু হালধি সানি ধুনীয়াকৈ সানি ল'লোঁ এবাৰ এয়া লৈ লৈছোঁ কাচকল আৰু হাতত অকণমান মিঠাতেল সানি ল'লোঁ নহ'লে আঠা লাগি যায় নহয়নে আৰু কাচকল খোৱাতে যিমান ভাল লাগে একটু বাছতে বহুত প্ৰব্লেম হাত একেবাৰে কলা হৈ যায় নহয় জানো তথাপি খাবতো লাগিবই এয়া এনেকৈ কাটি লৈছোঁ এয়া কাটি লোৱা হৈ গ'ল এবাৰ কেৰাহী এটাত পানী গৰম কৰি লৈছোঁ আৰু তাতে কাচকলখিনি দি দিলোঁ অকণমান টাইম বাছ এটা উতল আহিব দিম তাৰপিছত সেইখিনি নমাই থৈ দিছোঁ এবাৰ বেলেগ এটা কেৰাহী দিছোঁ আৰু তাতে তেল গৰম কৰি মাছখিনি এয়া ফ্ৰাই কৰি ল'লোঁ একেবাৰে বেছি মুচমুচীয়া কৰা নাই অকণমানহে জাষ্ট ফ্ৰাই কৰিছোঁ এবাৰ একেখন তেলতে দি দিম পিঁয়াজ কেঁচা জলকীয়া আৰু অকণমান পাঁচফোৰণ দি এইখিনি ৰংচুৱা হোৱালৈকে ভাজি ল'ম আৰু তাৰপিছত কাচকলখিনি দি দিম লগতে নিমখ হালধি অকণমান ধনিয়া গুড়ি আৰু অকণমান দিছোঁ জলকীয়া গুড়ি মই যেতিয়াই লাঞ্চ থালি বনাওঁ চাব এটা জ্বলা হোৱাকৈ চব্জি বনাওঁ আৰু এটা জ্বলা নথকাকৈ চব্জি বনাওঁ এইটো মোৰ অভ্যাস আৰু এটা অকণমান জ্বলা বা মছলাযুক্ত খাই ভালেই পাওঁ বাৰু সৰু ছোৱালী আছে গতিকে এটা জ্বলা নোহোৱাকৈও বনাব লাগে আৰু আজি বাৰু তেনেকৈ দেখুওৱা নাই আজি চব জ্বলা আৰু আনপিনে এয়া কেৰাহী গৰম কৰি তাতে পিঁয়াজ কেঁচা জলকীয়া অকণমান পাঁচফোৰণ দি ৰংচুৱা সকলোকে ভাজি লৈছোঁ আৰু তাতে ভেট ফুলখিনি দি দিছোঁ লগতে নিমখ হালধি আৰু অকণমান ধনিয়া গুড়ি দি এইখিনি ঢাকন মাৰি হ'বলৈ দিম এইটো ভেট ফুলৰ ঠাৰিখিনিত মছলা একেবাৰে কম দিলেই ভাল লাগে মছলাটো নিদিলেই বেছি ভাল লাগে ক'বচোন এইটো মই এইটো বনালোঁ তেতিয়াহে গম পালোঁ যে মই মছলা বেছি হৈ গৈছিল গতিকে মছলা নিদিয়াকৈ বনাবচোন খাই বিৰাটেই ভাল লাগে বাৰু মোৰ শ্বৰ্ট ভিডিঅ'ত ৰেচিপি এটা দিয়া আছে সেইটো কিন্তু একদম পাৰফেক্ট হৈ গৈছিল আৰু এয়া মোৰ লাঞ্চ থালি ৰেডি হৈছে ভাত দিছোঁ আৰু ভাজিখন দি দিলোঁ লগতে পিচ মাছ ৰাখি থৈছিলোঁ সেয়া দি দিছোঁ আৰু জোলখিনি দি দিলোঁ আৰু এনেকৈ আজি আমাৰ লাঞ্চ থালি আৰু কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু আপোনালোকে বহুত মৰম দিছে লাঞ্চ থালিবিলাক দিওঁতে গতিকে এনেকৈ চাই থাকিব আৰু মৰমবোৰ দি থাকিব ভালেই লাগে পুনৰ লগ পাম আৰু এখন লাঞ্চ থালি লৈ পাই